আমি প্ৰায় কওঁ ল'ৰাটোৰ মগজুটো একেবাৰে ডাল বা মানুহগৰাকীৰ মগজুটো একেবাৰে ডাল। আনৰ প্ৰৱচনত তেওঁ নক'বলগীয়া কথাবিলাক কয়, নকৰিবলগীয়া কামবোৰ কৰে। এই ডাল শব্দটোৰ অৰ্থ হৈছে ভোটা, ধাৰ নোহোৱা, মূৰ্খ, ভোদা, নিৰ্বোধ। ডাল মগজুটো এক বিশেষ পদ্ধতিৰে জাগৃত কৰি তাক সাৰুৱা কৰিব পাৰি। এই সাৰুৱা কৰাৰ পদ্ধতিটো মই আপোনালোকক ক'ম। তাৰ আগতে মই আপোনালোকক ক'বলৈ গৈছোঁ যে আপোনালোকে সকলোৱে সাপৰ চকুত এটা মণি তীৰ বিলাই থকা বুলি নিশ্চয় শুনিছে, বহুতে হয়তো দেখিছেও। সাপক পৃথিৱীৰ বিভিন্ন সংস্কৃতিত পূজা কৰা হয়, দেৱতাক জ্ঞান কৰা হয়। বহুতে এই অমূল্য মণিটোক লাভ কৰিব পাৰিলে জীৱনত অসাধ্য সাধন কৰিব পাৰিব বুলি বিশ্বাস কৰে। কিন্তু বৈজ্ঞানিকসকলে এই কথা বিশ্বাস নকৰে। তেওঁলোকে কয় যে নাগমণিয়ে কল্পনাহে। সাপৰ চকুৰ মণিটো এটুকুৰা প্ৰকৃততে পাথৰ, এটা গ্ৰন্থি। সাপে শৰীৰৰ বিষবিলাক এৰি দিয়ে আৰু সেই বিষবিলাক গৈ এই গ্ৰন্থিটোত জমা হৈ পাথৰৰ আকৃতি লয়। অমাৱস্যা ৰাতি বা আন্ধাৰ ৰাতি যেতিয়া কেতিয়াবাকৈ পোহৰ পৰিলে সেই সাপৰ মণিটো বা পাথৰ টুকুৰা তীৰ বিৰাই উঠে। সেইদৰে আপোনালোক সকলোৱে ক্ৰিষ্টেল বা স্ফটিকৰ নাম নিশ্চয় শুনিছে। স্ফটিক হ'ল কালাৰবিহীন। ই এক পৰিষ্কাৰ স্বচ্ছ পদাৰ্থ। ইয়াত পোহৰ পৰি জিলিকি উঠে। সেইদৰে যিসকল লোক শুই বহি সময়বিলাক কটাই দিয়ে, পৰচিন্তা, পৰনিন্দা আদিত ব্যস্ত হৈ থাকে, সেই লোকসকলৰ মগজুটো ডাল মগজু বুলি কোৱা হয়। তেওঁলোকে উচ্চ চিন্তা নকৰে আৰু নিম্ন চিন্তাবিলাক কৰি তেওঁলোকে কি কৰে, মগজুৰ উৰ্বৰতা শক্তি নাইকিয়া কৰি ধৰে। এনেকুৱা মগজুবোৰ এক বিশেষ পদ্ধতিৰে সাৰুৱা কৰিব পাৰি বুলি মই আপোনালোকক ক'বলৈ গৈছোঁ। ব্ৰহ্মমুহূৰ্তত উঠি যদি আমি পৰমাত্মাক স্মৰণ কৰোঁ, চিন্তন কৰোঁ, তেতিয়া এই আন্ধাৰত থকা অজ্ঞানতাৰ মাজত সোমাই থকা মগজুবোৰ কি হ'ব, পৰমাত্মাৰ বা উচ্চজনৰ লগত যেতিয়া আমি সম্পৰ্ক স্থাপন কৰোঁ, উচ্চ ধ্যান ধাৰণা আহি সেই মগজুটোত সোমাই পৰিব আৰু আপোনা আপুনি লাহে লাহে সেই মগজুলৈ উৰ্বৰতা শক্তি আহিব আৰু ভাল ভাল গুণবিলাক বা ধাৰণাবিলাক, ভাৱনাবিলাক সেই মগজুলৈ সম্প্ৰসাৰিত হ'ব আৰু সেই মগজুটো আন্ধাৰৰ মাজতো, অজ্ঞানতাৰ মাজতো সেই মগজুটো জিকমিকাই থাকিব।